So hey everyone, welcome back to my channel, which is Devanita Kolita. সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আশা কৰো সকলো ভালে আছে। আজি ভিডিঅ'টো আপকামিং গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যি হ'ব গৈ আছে BEd এন্ট্ৰেন্স এক্সাম, সেই এন্ট্ৰেন্স এক্সামৰ সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোত মই ক'ব গৈ আছো। কেনেকে কি পঢ়িব লাগে, কি চাব লাগে, কি চাব নালাগে, লগতে এক্সাম পেটাৰ্ণ, মাৰ্কছ, এভৰিথিং মই ভিডিঅ'টো ক'ব গৈ আছো। সো বেছি দেৰি নকৰো, আহক ভিডিঅ'টো আৰম্ভ কৰো। অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত জুলাইৰ ছেকেণ্ড উইক মানত BEd এন্ট্ৰেন্স এক্সাম 2024 to 2025 সেশনৰ BEd এন্ট্ৰেন্স এক্সাম হ'ব গৈ আছে। সো অলৰেডি আপোনালোকে চাগে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিছে। এক্সাম পেটাৰ্ণৰ কথা কওঁ, এক্সাম পেটাৰ্ণ বুলি ক'লে টোটেল 400 মাৰ্কছৰ এক্সাম হ'ব, দেন 100টা কুৱেশ্যন থাকিব, 2 আৱাৰ্ছ পোৱা যাব, এণ্ড লগতে নেগেটিভ মাৰ্কিং থাকিব। যেহেতু নেগেটিভ মাৰ্কিং আছে, গতিকে মই ক'ব বিচাৰো আপোনালোকে যিবিলাক কুৱেশ্যনৰ এনচাৰ আপোনালোকে চিয়ৰ হয় সেইবোৰে এটেম্প কৰিব। যিবিলাক ভাবি কি অলপমান মানে কি কনফিউজন থাকে, ৰাইট হ'ব নে নহয়, সো এইবোৰ এটেম্প নকৰিব, ঠিক আছে, যেহেতু নেগেটিভ মাৰ্কিং আছে। এক্সাম হ'ব 4টা সেকশনৰ ওপৰত। ফাৰ্ষ্ট সেকশন থাকিব ইংলিছ, দেন আহিব জেনাৰেল নলেজ, দেন আহিব ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি, এণ্ড ফৰ্থ সেকশনত আহিব এডুকেশ্যনৰ সেকশনটোৰ ওপৰত, ঠিক আছে। গোটেইকেইটা সেকশনৰ পৰা আপোনালোকে কি পঢ়িব লাগিব, কি পঢ়িব নালাগে, বুক চোৰ্চেছ, ইম্পৰ্টেণ্ট কিছুমান কথা, গোটেইখিনি মই এতিয়া ডিটেইলছ ক'ব গৈ আছো প্ৰতিটো সেকশনৰ, এণ্ড যাতে ভিডিঅ'টো শেষলৈ আপোনালোকে জড়িত থাকে। ফাৰ্ষ্ট সেকশনত আহিছো ইংলিছ। ইংলিছ সেকশনত সিলেবাছ মতে দিয়া আছে ভোকেবুলাৰী, ভইচ, টেন্স, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ সেন্টেন্সেছ, লগতে কম্প্ৰিহেনশ্যন। লগতে মই ইয়াতে এড কৰিব বিচাৰিছো ভাৰ্ব এণ্ড লগতে ডিটাৰমিনেশ্যন। এইখিনি গোটেইখিনি যাতে ভালদৰে আপোনালোকে চাওক, ঠিক আছে। সিলেবাছত যিমানখিনি দিয়া আছে সেইখিনিতো চাবই, লগতে এই দুটা বস্তু মই এড কৰি দিছো, এইখিনিৰ পৰাও কুৱেশ্যন আহিব পাৰে, ভাৰ্বৰ কুৱেশ্যন আহি থাকে, গতিকে চাই যোৱাটো ভাল। টেন্সৰো ভালেখিনি কুৱেশ্যন অহা যায়, গতিকে গোটেইখিনি যাতে ভালদৰে পঢ়ে। এতিয়া মই ক'ব গৈ আছো চৰ্চেছ, ক'ৰ পৰা পঢ়িব, কি পঢ়িব, বুকছ, এভৰিথিং, অ'কে। এণ্ড বুকছ বুলি ক'লে এতিয়া মই দুখন বুক আপোনালোকক ৰেকমেণ্ড কৰিম ইংলিছ পৰ্চনৰ কাৰণে, ঠিক আছে। ফাৰ্ষ্ট বুকখন যদি কওঁ সেইখন হৈছে ব্লেক বুক, যোনখন হৈছে নিখিল গুপ্তাৰ, এইখন হৈছে ব্লেক বুক। এণ্ড ছেকেণ্ড বুক যদি কওঁ সেইখন হৈছে অবজেক্টিভ অফ জেনেৰেল ইংলিছ, যোনখন হৈছে SP বক্সিৰ, এইখন। লগতে মই আৰু এখন বুক আপোনালোকৰ ওচৰত ৰেকমেণ্ড কৰিব গৈ আছো, এইখন হৈছে এইখন, এ চিনিয়ৰ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন, যোনখন হৈছে NK আগৰৱালৰ। এইখন বুকো আপোনালোকে ইংলিছ পৰ্চনৰ কাৰণে ল'ব পাৰে। এইখন হৈছে ক্লাছ 8ৰ বুক হয়। এইখন বুকখন যদি পচিবল হয় এইখন বুকখন আপোনালোকে পঢ়িব পাৰে, কাৰণ ইয়াতে সকলো বস্তুখিনি বহুত ডিটেইলছত ভালকৈ এক্সপ্লেইন কৰা আছে, বুজোৱা আছে, যেনেকে এডভাৰ্ব, এডজেক্টিভ, প্ৰনাউন, এইখিনি বস্তু ইয়াতে ভালকে এক্সপ্লেইন কৰা আছে, লগতে প্ৰিপজিশ্যন, ভোকেবুলাৰী আছে, ইডিয়ম আছে, ফ্ৰেজেছ আছে, গোটেইখিনি ইয়াতে এইখন বুকত, ক্লাছ 8ৰ বুকখনত এইখন বুকত পোৱা যাব, যোনখন হৈছে NK আগৰৱালৰ, ঠিক আছে। এইখন বুকো আপোনালোকে চাব পাৰে, ঠিক আছে। লগতে এই দুখন বুক, যোনখন হৈছে ব্লেক বুক এণ্ড অবজেক্টিভছ অফ জেনেৰেল ইংলিছ, এই দুখন বুকৰে মই ফুল ডিটেইলছ এই দুখন বুকৰ ভিতৰত কেনেকুৱা কি আছে কনচেপ্ট, গোটেইখিনি কণ্টেণ্ট মই ৰিভিউ, এই বুক দুখনৰ ৰিভিউ মই মোৰ ইউটিউব চেনেলত মই শ্বেয়াৰ কৰিছো। যদি লিংক আপোনালোকে বিচাৰে, চাব বিচাৰে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, ঠিক আছে। এণ্ড এইখন বুকৰ কণ্টেণ্টখিনি মই এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছো, কাৰণ বহুতে বেছি হেল্পফুল হ'ব এইখন বুক যদি আপোনালোকে BEd এন্ট্ৰেন্স এক্সামৰ কাৰণে ফলো কৰে, ঠিক আছে। কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব পাৰে ইয়াতে, এইখন বুকত কি কণ্টেণ্ট আছে। এইখন বুক যদি আপোনালোকে এন্ট্ৰেন্স এক্সামৰ কাৰণে ফলো কৰে, বহুতে বেছি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে।
গ্ৰামাৰৰ গুটিখিনি ডিটেইলছ এখন বুকত ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে এখন বুকত ডিটাৰমিনেশ্যনো আছে এক্সেক্টিভ আছে আৰ্টিকলছ আছে গোটেইখিনি আপোনালোকে এখন বুকতে পাই যাব যদি ভাবিছে এখন বুক ফলো কৰিম বুলি conjunction and sentence connector এইখিনিও আছে vocabulary আছে word building আছে sentence connectors আছে vocabulary portion আছে word buildings খিনি আছে And যদি আপোনালোকে ভাবিছে এই তিনিখন বুক আপোনালোকৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে কম হৈছে বা বুজি পোৱা নাই তেনেহলে মই ক'ব বিচাৰো মই মোৰ টেলিগ্ৰাম চেনেলত দেৱানিতা কলিতা টেলিগ্ৰাম চেনেলত মই অলৰেডি এই ইংলিছৰ গোটেইকেইটা পৰ্চনৰ ভইচ হওক নেৰেশ্যন হওক টেন্স হওক অলৰেডি সেইকেইটা পৰ্চনৰ আৰু বাকী গোটেইখিনি পৰ্চনৰ ক'ব বিচাৰিছো গোটেইকেইটা পৰ্চনৰ মই নোটছ অলৰেডি PDF অলৰেডি মোৰ চেনেলত আপলোড কৰা আছে আপোনালোকে জাষ্ট সেইবোৰ পঢ়িব পাৰে জাষ্ট বহুতখিনি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে এণ্ড যদি মোৰ চেনেলটো বিচাৰি পোৱা নাই বা PDF বোৰ বিচাৰি পোৱা নাই আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে মই বেলেগ ভিডিও আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে নাইছো জেনাৰেল নলেজ পৰ্চনলৈ জেনাৰেল নলেজ অলৰেডি কিমান ভাষ্ট হয় আমি সকলোৱে জানো মানে এক্স্যাক্টলি জিকেৰ পৰা কিখিনি আহিব আমি ক'বতো নোৱাৰিম কিন্তু যদি সিলেবাস চাবলৈ যাও জেনাৰেল নলেজৰ ভিতৰত আছে ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জেনাৰেল সায়েন্স কারেন্ট এফেয়ার্স এইখিনি আছে কিন্তু মই ইয়াতে আৰু এটা বস্তু এড কৰিব বিচাৰিম হেতু হৈছে অসম হিষ্ট্ৰী অসমৰ যোনখিনি আছে সেইখিনিও কোৱেশ্চন আপোনালোকে চাব পাৰে আসাম লিটাৰেচাৰ খিনি আসাম হিষ্ট্ৰী খিনি আপোনালোকে নিশ্চয় এইখিনিও কনসেপ্ট ক্লিয়াৰ কৰি যোৱাটো খুবেই বেছি দৰকাৰ কাৰণ ইয়াৰে অসম হিষ্ট্ৰীৰো ভালেকেইটা কোৱেশ্চন আপোনালোকে কোৱেশ্চন পেপাৰত নিশ্চয়হে দেখা পাব এণ্ড জিকে পৰ্চনৰ কাৰণে মই আপোনালোক তিনিখন বুক ৰেকমেণ্ড কৰিম ঠিক আছে সো ফাৰ্স্ট বুকখন জিকে পৰ্চনৰ কাৰণে মই আপোনালোক ক'ব বিচাৰো এইখন হৈছে লুচেন্টৰ জেনাৰেল নলেজ বুকখন সেইখন বুকখন যদি আপোনালোকে ভালদৰে পঢ়ে তেনেহলে আপোনালোকে 9-10ৰ একো জিকেৰ কাৰণে যিবিলাক 9-10ৰ আছে পলিটি হওক হিষ্ট্ৰী হওক সেইবোৰ নাচালেও হ'ব লুচেন্টৰ বুকখন যদি ভালদৰে পঢ়িছে ভালদৰে ঠিক আছে ভালদৰে যদি পঢ়িছে তেনেহলে এন্ট্ৰেন্সৰ কাৰণে ইমান একো দিগদাৰি নাই আপোনালোকৰ প্ৰিপাৰেচন আগবাঢ়ি থকা বুলি আপোনালোকে ভাবিব পাৰিব ঠিক আছে এণ্ড লগতে জেনাৰেল সায়েন্সৰ পোৰশন খিনিও ইয়াতে ভালদৰে এক্সপ্লেইন কৰা আছে জেনাৰেল সায়েন্সৰ যদি বুজি পোৱাত অলপমান দিগদাৰি হৈছে
তেনেহলে আপোনালোকে ইউটিউব চেনেল বিলাকৰ হেল্প ল'ব পাৰে জেনাৰেল সায়েন্সৰ কথাখিনি আৰু কেনেকৈ ভালদৰে বুজিবৰ কাৰণে কিন্তু এই লুচেন্ট বুকখনত আপোনালোকৰ গোটেইখিনি কথা আছে গতিকে এইখন আপোনালোকে চাব পাৰে ঠিক আছে সো আসাম পোৰ্শন কিনিলে আসাম হিষ্ট্ৰী পলিটি লিটাৰেচাৰ কাৰণে আপোনালোকে কোনখিনি বুক আপোনালোকে ফলো কৰিব লাগিব সো ফাৰ্স্ট মই বুকখন কম এইখন হৈছে আসাম ইয়াৰ বুক যোনখন হৈছে শান্তনু কৌশিক বৰুৱাৰ বুকখন এখন আপোনালোকে আসাম পোৰ্শন খিনি কেনে ক্লিয়াৰ কৰিব কাৰণে এখন বুক আপোনালোকে ফলো কৰিব পাৰে এইখন বুকৰ অলৰেডি মই ৰিভিউ মোৰ চেনেলত দিয়া আছে আপোনালোকে যদি চাব বিচাৰে এখন বুকৰ ৰিভিউ চেনেলত চাব পাৰে দেন সেকেন্ড বুকখন মই ক'ব গৈছো এইখন হৈছে জেনাৰেল নলেজ যোনখন হৈছে শৈলেন বৈশ্যৰ বুকখন এইখন হৈছে an introduction to Assam general knowledge শৈলেন বৈশ্যৰ বুকখন এইখন বুকখনৰ খুবেই ভাল ইয়াতে ওয়ান লাইনাৰ দিয়া আছে মানে চেপ্টাৰ এটা শেষ হোৱাৰ পিছত ওয়ান লাইনাৰ দিয়া আছে এইখন বুকত সো আপোনালোকে এইখন বুকো ফলো কৰিব পাৰে আসামৰ হিষ্ট্ৰী আসাম পলিটি আসাম লিটাৰেচাৰ এইখিনি বস্তুখিনি ক্লিয়াৰ কৰিবৰ কাৰণে ঠিক আছে এইখন বুকৰ ৰিভিউ মই চেনেলত দিয়া আছে আপোনালোকে যদি বিচাৰে চাব পাৰে and general science যোনখিনি পোৰ্শন হেখিনি যদি আপোনালোকে ক্লিয়াৰ কৰিব বিচাৰে বা পইণ্ট ওয়াইজ আপোনালোকে পঢ়িব বিচাৰে পইণ্ট ওয়াইজ কিছুমান কোৱেশ্চন মনত ৰাখিব বিচাৰে হেখিনৰ ধুনিয়াকে পিডিএফ মোৰ টেলিগ্ৰাম চেনেল মই আপলোড কৰা আছে অলৰেডি আপোনালোকে যি বিচাৰে আপোনালোকে নিশ্চয় এবোৰ পিডিএফ পঢ়িব পাৰে and যিবিলাক আজিকে পোৰ্শনত যিবিলাক কনস্টিটিউশনাল সেকশন হওক তাৰ পিছত হিষ্ট্ৰী সেকশনক গুটিখিনি ওয়ান লাইনাৰ মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰিছো যেনেকৈ আপোনালোকে প্ৰাইম মিনিষ্টাৰৰ সেকশন পাব প্ৰাইম মিনিষ্টাৰে কাক এপইন্ট কৰে প্ৰাইম মিনিষ্টাৰৰ কি কাম থাকে হেখিনৰ সেকশন আপোনালোকে কোৱেশ্চন ওয়ান লাইনাৰ হিচাপে পাব লগতে প্ৰেসিডেন্টে কাক এপইন্ট কৰে কি কৰে তাৰ পিছত লোকসভা ৰাজ্যসভা গুটিখিনি কনসেপ্ট আপোনালোকে ওয়ান লাইনাৰ হিচাপে পিডিএফ টেলিগ্ৰাম চেনেলত পাব দেৱানিতা কলিতা চেনেলত ঠিক আছে এন্ড এতিয়া লগতে আৰু এখন মই লাষ্ট জিকে পোৰ্শনৰ কাৰণে বুক ৰেকমেন্ড কৰিব গৈছো অলৰেডি মই কৈছো জিকে পোৰ্শন খিনি অলৰেডি কিমান ভাষ্ট হয় তো ভাষ্ট যেহেতু ভালেখিনি বুক আমি চাব লাগিব গুটেকিটা পোৰ্শনৰ কাৰণে যদি এটা ভাল প্ৰিপাৰেচন আপোনালোকে বিচাৰিছে ঠিক আছে গতিকে ভাল প্ৰিপাৰেচনৰ কাৰণে বুক ফলো কৰিবই লাগিব ঠিক আছে কিছুমানে যে কেৱল অকল যে ইউটিউব চেনেল চাইকেনে যে এক্সাম দিব গৈছে তেনেকুৱা নহয় খালিখিনি বুক পঢ়িব লাগিব বুক নপঢ়িলে এটো কোনো প্ৰিপাৰেচন হৈ থকা নাই বুলি মই ক'ব বিচাৰিম গতিকে বুক ফলো কৰিব লাগিব ইউটিউব চেনেল চাওক ইউটিউব চেনেলৰ কনসেপ্ট বিলাক পঢ়ক লগতে বুকো পঢ়ক ওয়ান লাইনাৰ পঢ়ক কোৱেশ্চন এটেম্প কৰক কোৱেশ্চন বিলাক পঢ়ক তেতিয়া এটা ভাল প্ৰিপাৰেচন হৈছে বুলি মই ক'ব বিচাৰিম কিছুমানে কেৱল যে ইউটিউব চেনেলৰ ভিডিওছ বিলাক চাইকেনে যে মানে কি এক্সাম দিব গৈছে তেনেকুৱা নহয় বুক পঢ়িব লাগিব বুক যদি পঢ়িছে এই গুটিখিনি যেতিয়া কাম হ'ব তেতিয়া এটা ভাল প্ৰিপাৰেচন হৈছে বুলি মই ক'ব বিচাৰিম গতিকে লাষ্ট আজিকে পোৰ্শনৰ কাৰণে বুক এখন মই এতিয়া লাষ্ট বুকখন হৈছে এখন হৈছে এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি বুকখন এখন সকলোৱে জানে এখন বুকৰ কথা এইখন গতিকে এখন বুকৰ পৰা আপোনালোকে চাব আৰ্টিকেল নিশ্চয় আহিব যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বা বিলাক চাইছে আপোনালোকে গম পাব আৰ্টিকেল খিনি সকলো এক্সামতে আৰ্টিকেল আহে ঠিক আছে কেৱল যে এই এন্ট্ৰেন্স এক্সামতে আৰ্টিকেল আহিব তেনেকুৱা নহয় যিকোনো কম্পিটিটিভ এক্সামতে আৰ্টিকেল বোৰ আহে গতিকে আৰ্টিকেলছ বিলাক পঢ়িবৰ কাৰণে এখন এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি বুকখন জাস্ট বেষ্ট হয় আপোনালোকে এখন ফলো কৰিব পাৰে ইয়াৰে কেৱল যে ওপৰৰ আৰ্টিকেল বিলাক পঢ়িব এনেকুৱা নহয় ভিতৰৰ পৰা যিবিলাক আৰ্টিকেল আছে সেইবোৰ সকলোখিনি আপোনালোকে পঢ়ি যাব সেইবোৰ আৰ্টিকেল বেছিকে দিয়ে এক্সামত এইখন বুকৰ এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি বুকখনত কেৱল যে আৰ্টিকেলে পঢ়িব তেনেকুৱা নহয় এখন বুকত গোটেইখিনি কথা ডেসক্ৰাইব কৰা আছে পলিটি পোৰ্শনৰ আপোনালোকে যদি বিচাৰে আপোনালোকে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট দেন প্ৰাইম মিনিষ্টাৰ দেন কাউন্সিল অফ মিনিষ্টাৰ পাৰ্লিমেণ্টাৰী কমিটিজ বিলাকো চাই যাব ঠিক আছে পাৰ্লিমেণ্টাৰী কমিটিজ তাৰ পিছত জুডিশিয়েল সেকশনটো আপোনালোকে পঢ়িব পাৰে তাৰপিছত গভৰ্ণৰ পঢ়িব পাৰে চিফ মিনিষ্টাৰ এইখিনি পোৰ্শনো আপোনালোকে এখন বুকৰ পৰা ক্লিয়াৰ কৰি যাব পাৰে হাইকোৰ্ট পঢ়িব হাইকোৰ্টৰ সেকশনটো পঢ়িব লগতে যিমান বিলাক শিডিউলছ বিলাক আছে শিডিউলছ বিলাক পঢ়িব শিডিউলছৰ পৰা কোৱেশ্চনছ নিশ্চয় দেখা পাব আপোনালোকে
আৰ্টিকেলৰ যেনেকৈ কুৱেশ্যন দেখা পাব, চিডিউচাৰৰ কুৱেশ্যন দেখা পাব, এইখন বুকৰ পৰা এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি বুকখনৰ পৰা আপোনালোকে চাব পাৰিব। চ' নেক্সট আহিছোঁ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটিজ ছেকশ্যনলৈ। চ' ফাৰ্ষ্ট ক'ব গৈছোঁ ৰিজনিং ছেকশ্যনলৈ। আপোনালোক যদি কওঁ দুটাই পৰ্চন ছেপাৰেটকৈ আহিব, নাই ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি দুটাই মানে কম্বাইন কৰি আহিব, ঠিক আছে। হ'লেও সেই বুলি যে কমকৈ পঢ়িম ৰিজনিং ছেকশ্যনটো তেনেকুৱা নহয়, পঢ়িব লাগিব। এণ্ড ৰিজনিং ছেকশ্যনৰ কাৰণে কি পঢ়িব লাগিব মই ইয়াতে মেনশ্যন কৰি দিছোঁ, আপোনালোকে চাব পাৰে। ৰিজনিং ছেকশ্যনৰ কাৰণে আপোনালোকে পঢ়িব পাৰে চিৰিজ, নম্বৰ পাজল, ৰেংকিং এণ্ড অৰ্ডাৰিং, এনালজি, দেন কিউব এণ্ড ডাইচৰ কুৱেশ্যন, দেন চিটিং এৰেঞ্জমেণ্ট, ব্লাড ৰিলেশ্যন, দেন ডাইৰেকশ্যনৰ কুৱেশ্যনবিলাক, দেন কোডিং, ডিকোডিং, চিলজিজম, অড ওৱান আউট, then counting figures, mirror image, water image, number series, figure matrix, then clock and calendar question আৰু চাই যাব, concept clear কৰি যাব, ঠিক আছে। then Venn diagram, এইখিনি concept আপোনালোকে clear কৰি যাব। basically sitting arrangement, order, ranking এইবোৰতো question দেখা পাবই। then clock, calendar এইখিনিৰো question আপোনালোকে question paper দেখা পাব। then এইখিনি যাতে question মানে কি concept খিনি clear কৰি যাওক। concept খিনি clear কৰিবৰ কাৰণে আপোনালোকে ইউটিউব চেনেলৰ পৰা ক্লিয়াৰ কৰিব পাৰে। যদি বুক যদি বিচাৰে ৰিজনিঙৰ কনচেপ্টখিনি ক্লিয়াৰ কৰিবৰ কাৰণে তেনেহ'লে আপোনালোকে কিৰণ পাব্লিকেশ্যনৰ বুক, যিকোনো কিৰণ পাব্লিকেশ্যনৰ বুক আপোনালোকে ফ'ল' কৰিব পাৰে। গোটেইকেইটা পৰ্চনৰে মই কনচেপ্ট উইথ কুৱেশ্যন লগতে চল্ভ কুৱেশ্যন গোটেইখিনি ধুনীয়াকৈ PDF মই এজ এ নোটছ হিচাপে মানে মোৰ টেলিগ্ৰাম চেনেল আপলোড কৰা আছে। গোটেইকেইটা পৰ্চনে আপোনালোকে তাতে টেলিগ্ৰাম চেনেলত চেক কৰিব পাৰে, ঠিক আছে। আপোনালোকে যদি কিবা কনফিউজন হয় কমেণ্ট ছেকশ্যনত জনাব পাৰিব। ঠিক আছে, নিউমেৰিকেল এবিলিটিজ ছেকশ্যনলৈ। নিউমেৰিকেল এবিলিটিজৰ কাৰণে মই ফ'ল' কৰিছিলোঁ সাহিল খণ্ডেলৱালৰ বুকখন, যোনখন হৈছে পেনিচি অফ আৰ্থমেটিক। এইখন হৈছে বুকখন, এইখন হৈছে সাহিল ছাৰৰ বুক। মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ মই এইখন বুক ফ'ল' কৰিছিলোঁ। আপোনালোকে যদি বিচাৰে এমেজন হওক, ফ্লিপকাৰ্ট হওক, এখন বুক পাব পাৰে তাতে, ঠিক আছে। এইখন কেৱল আৰ্থমেটিক ছেকশ্যনত হয়, যোনখন এডভান্স ছেকশ্যনৰ খিনিৰ কাৰণে বেলেগ বুক তেখেতে ওলাইছিলে, কিন্তু মই কেৱল আৰ্থমেটিক ছেকশ্যনৰ কাৰণে এইখন বুকখন লৈছিলোঁ। কিন্তু এইখন কেৱল আৰ্থমেটিক ছেকশ্যনৰ বুকখন হয়। এণ্ড এডভান্স ছেকশ্যনৰ কাৰণে আপোনালোকে কিৰণ পাব্লিকেশ্যনৰ বুক ফ'ল' কৰিব পাৰে। তাতে এডভান্স ছেকশ্যনক সেইখিনি পৰ্চনত আপোনালোকে তাৰ পৰা কনচেপ্ট ক্লিয়াৰ কৰিব পাৰে। লগতে ইউটিউব চেনেলবোৰৰ চাই কেনে আপোনালোকে তাৰ পৰা কনচেপ্টবিলাক ক্লিয়াৰ কৰিব পাৰিব। এণ্ড আৰ্থমেটিক ছেকশ্যনৰ এইখন যোনখন বুক সাহিল ছাৰৰ বুকখনৰ ফুল ডিটেইলছ ৰিভিউ, বুকখনৰ ৰিভিউ মই মোৰ চেনেলত দিয়া আছে, আপোনালোকে যদি বিচাৰে চাব পাৰিব, ঠিক আছে। নিউমেৰিকেল এবিলিটিজত আৰ্থমেটিকৰ পৰা আপোনালোকে কি পৰ্চন যিবিলাক আপোনালোকে চাবই লাগিব, মাষ্ট হয়, সেইবোৰ মই কৈ দিছোঁ। ফাৰ্ষ্ট আপোনালোকে চাব লাগিব চিম্প্লিফিকেশ্যন, দেন নম্বৰ ছিষ্টেম, LCM, HCF। নম্বৰ ছিষ্টেমৰ ভিতৰত যিবিলাক চাৰ্চ এণ্ড ইণ্ডাইচেছৰ কুৱেশ্যন আছে সেইবোৰতো চাবই, সেইবিলাকৰ ভালকৈ কনচেপ্টবিলাক ক্লিয়াৰ কৰি যাব, তাৰ পৰা ভালকৈ কুৱেশ্যনবিলাক আহিব, ভালেখিনি কুৱেশ্যন আহিব মানে। দেন আপোনালোকে পাৰ্চেণ্টেজৰো কুৱেশ্যন আহিব, প্ৰফিট লছ, দেন এভাৰেজৰো কুৱেশ্যন চাব, এভাৰেজৰো কুৱেশ্যন দেখা পোৱা যাব। দেন ৰেচিঅ', প্ৰপ'ৰ্শ্যন, দেন মিক্সচাৰ এলিগেশ্যনৰো কুৱেশ্যন চাব, লগতে চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টৰ এইবিলাকো কুৱেশ্যন চাব, লগতে টাইম, স্পীড, ডিষ্টেঞ্চ, লগতে টাইম এণ্ড ৱৰ্ক, পাইপ এণ্ড চিষ্টেঞ্চ এইবিলাকৰো কুৱেশ্যনবিলাক চাব। মই ক'লোঁ সেইকেইটাৰে কনচেপ্ট ক্লিয়াৰ কৰাৰ লগতে আপোনালোকে কুৱেশ্যনৰ কৰিব, কুৱেশ্যন চল্ভ কৰিব, যিমান পাৰে সিমান কুৱেশ্যন চল্ভ কৰিব, ঠিক আছে। লগতে মক টেষ্টবোৰ দিব যদি পচিবল হয়, এণ্ড টেক্সট বুকৰো মক টেষ্টবিলাক দিব পাৰে, তেতিয়া আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেল আছোঁ। লাষ্ট ছেকশ্যনলৈ, সেইটো হৈছে এডুকেশ্যন ছেকশ্যন। এডুকেশ্যন ছেকশ্যনৰ পৰা কুৱেশ্যন দেখা পোৱা যাব। চ' এডুকেশ্যন ছেকশ্যনৰ আপোনালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰিব পাৰে, ঠিক আছে। এডুকেশ্যন ছেকশ্যনৰ পৰা আহিব, ইয়াতে লিখা আছে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ইছ্যুজ আহিব, দেন পলিচিজ, দেন নেশ্যনেল পলিচিজ অফ এডুকেশ্যন 20 আহিব, ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, দেন সৰ্ব শিক্ষা অভিযান, ছেকেণ্ডেৰী এডুকেশ্যন,
দেন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইখিনিৰ পোৰ্শন আপোনালোকে এডুকেশ্যন সেকশনৰ কাৰণে চাব লাগিব এইগিটা কনসেপ্ট আপোনালোকে গুগল কৰিও ভালকে মানে বুজিব পাৰিব পঢ়িব পাৰিব লগতে ইউটিউব চেনেলো ফলো কৰিব পাৰিব ইউটিউব চেনেল এইগিটা টপিক মাৰি কেনে আপোনালোকে এইগিটা টপিক ইউটিউব চেনেলৰ পৰা ভালকে পঢ়িব পাৰিব তো তাৰ পৰা আপোনালোকৰ এইগিটা মানে টপিক কনসেপ্ট গিটা ক্লিয়াৰ হৈ যাব ঠিক আছে আইছো টিচিং সেকশন খিনিৰ কাৰণে টিচিং সেকশন খিনিৰ কাৰণে আপোনালোকে পঢ়িব পাৰিব পেডাগজি সেকশন ওকে এটা পেডাগজি সেকশনৰ পৰা বেসিক্যালি আহিব সিচুৱেচন ওয়াইজ কোৱেশ্চন মই জাস্ট এক্সাম্পল এটা দিছো যেনে ক্লাছৰুম এটাত এজন টিচাৰে পঢ়াই আছে সো পঢ়াওতে কিছুমান ষ্টুডেন্টে বুজি পাইছে কিছুমান ষ্টুডেন্টে বুজি পোৱা নাই যে যোনখিনি ষ্টুডেন্টে বুজি পোৱা নাই তো সেইখিনি কাৰণে কি মেথড স্কিল এপ্লাই কৰিব কেনেকুৱা টাইপৰ মেথড স্কিল এপ্লাই কৰি হিহঁতক বুজি পোৱাত হেল্প কৰিব কেনেকুৱা ইফেক্টিভ টিচিং দিব টিচাৰ জনিয়ে সো হেনেকুৱা টাইপৰ সিচুৱেচন ওয়াইজ কোৱেশ্চন হেনেকুৱা টাইপৰ আহে সো আপোনালোকে পেডাগজি সেকশন খিনি ইউটিউব চেনেলৰ পৰা বহুতো ইউটিউব চেনেলে মানে হে পেডাগজি সেকশন খিনি ভালদৰে মানে নোটস দি আছে বা বুজাই আছে কনসেপ্টবোৰ দি আছে সো আপোনালোকে তাৰ পৰা চাব পাৰে এন্ড যদি তেনেকুৱা টাইপৰ টিচিং ৰিলেটেড কোৱেশ্চন আহে তো আপোনালোকে যাতে এটেম্প কৰিব পাৰে সো প্ৰিপেয়াৰ হৈ যোৱাটো বেছি ভাল সো হোপ এই ভিডিওটো আপোনালোকৰ কাৰণে খুবেই বেছি ইনফৰ্মেটিভ হৈছে এন্ড হেল্পফুল হৈছে এন্ড যদি ভিডিওটো ইমান শেষলৈ চালে তেন ভিডিওটো এটা লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব এন্ড যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব গতিকে আজিৰ কাৰণে আহিছো আকৌ লগ পাম সো টেক কেয়াৰ বাই বাই